গুড মৰ্ণিং অসম। আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰীৰাম এষ্ট্ৰজ্ঞান। আশা কৰোঁ আপোনালোকে ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আলোচনা কৰিবলৈ ওলাইছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি 16 নৱেম্বৰ। আজিৰ দিনটোনো আপোনাৰ কেনেদৰে যাব সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। দৈনিক ৰাশিফল, মাহেকীয়া ৰাশিফল, বছৰেকীয়া ৰাশিফল পাই থাকিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। এতিয়া শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি কাতি মাহৰ 30 তাৰিখ। আজি কাতি মাহৰ শেষ। 2024 চনৰ 16 নৱেম্বৰ। আজি শনিবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:39 আৰু সূৰ্যাস্ত সময় আবেলি 4:28। আজি তিথি হৈছে প্ৰতিপদ তিথি। ৰাতি 1:05 প্ৰতিপদ তিথি থাকিব। তাৰপিছত দ্বিতীয় তিথি আৰম্ভ হ'ব। প্ৰতিপদ তিথি হিচাপে আজি কোমোৰা খাব নাপায়। নক্ষত্ৰ হৈছে কৃতিকা নক্ষত্ৰ। যক হৈছে পৰিক যক আৰু কৰণ হ'ব বালক কৰণ। আজি জন্মত বৃক্ষ ৰাশি, বৈশ্যবৰ্ণ, ৰাক্ষসগণ, মৃত্যুত ত্ৰিপাদক, যোগিনী হৈছে আজি পূবে। যাত্ৰা কোনো মাংগলিক কাৰ্যৰ যাত্ৰা নাই। আজি শুভ কৰ্ম হৈছে দীক্ষা, দিনৰ 11:12 পিছত। এতিয়া শুনক আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো অ, আ, লৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজি 16 নৱেম্বৰ শনিবাৰ। আজিৰ দিনটোনো আপোনাৰ কেনেদৰে যাব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আজি হ'ল কাৰ্তিক পূজা। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আজি আপোনাৰ প্ৰেমত আজি শুভ, প্ৰেমত সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা নিশ্চিত। ছাত্ৰ ছাত্ৰীসকলে আজি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত যিসকল বিবাহিত পুৰুষ মহিলা তেওঁলোকৰ দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি বাঢ়িব, মৰম ভালপোৱা বাঢ়িব। আৰু পৰিয়ালৰ ক্ষেত্ৰত অকণমান সমস্যাই দেখা দিব পাৰে। সদস্যসকলৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি মনে মনে থকাটোৱে উত্তম হ'ব। অকণমান আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন লওক। স্বাস্থ্য আপোনাৰ সিমান ভাল নহয়। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি, সঞ্চয়ৰ পৰিমাণটো কম হ'ব, আয়তকৈ বেছি হ'ব পাৰে। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে হালধীয়া। আপুনি হালধীয়া ৰঙৰ ড্ৰেছ পৰিধান কৰিলে ভাল ফল লাভ কৰিব। প্ৰতিকাৰ হিচাপে কোনো বটগছক পূজা কৰিলে তথা প্ৰতি বৃহস্পতিবাৰে তাৰ সন্মুখত যদি আপুনি ঘিৰ চাকি জ্বলে তেতিয়াহ'লে আপোনাৰ স্বাস্থ্যৰ বাবে লাভদায়ক হ'ব। গতিকে আপুনি আপোনাৰ প্ৰতিকাৰটো পালন কৰক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃষ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো হস্ৰই, হস্ৰৌ আৰু বৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল আজি 16 নৱেম্বৰ শনিবাৰ। আজিৰ দিনটোনো আপোনাৰ কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। আজি আপোনাৰ যি কাম কৰিবলৈ হৈছে তাত আপুনি আজি মধ্যমীয়া ফল লাভ কৰিব কৰ্মক্ষেত্ৰত। আৰু ছাত্ৰ ছাত্ৰীসকলে অকণমান লিখা পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি, মৰম ভালপোৱা, বুজাবুজি আজি থাকিব। আজি গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন লওক। স্বাস্থ্য সিমান আপোনাৰ ভাল নহয়। গতিকে পাৰিলে ডাক্তৰৰ পৰামৰ্শ লওক আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়ক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি, আয়তকৈ বেছি হ'ব পাৰে। গতিকে সঞ্চয়টো নহ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ ব্যৰ্থতা। গতিকে প্ৰেমত আজি আগ নবঢ়াই ভাল হ'ব। বৈবাহিক ক্ষেত্ৰত আজি আপোনাৰ স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। তাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি মনে মনে থকাটোৱে উত্তম হ'ব। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে বগা। আপুনি বগা ৰঙৰ ড্ৰেছ পৰিধান কৰিলে ভাল ফল লাভ কৰিব। আৰু প্ৰতিকাৰ হিচাপে আপুনি পিতলৰ খাৰু পৰিধান কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে ভাল প্ৰভাৱ দেখিবলৈ পাব। আপুনি পিতলৰ খাৰু পৰিধান কৰক আৰু স্বাস্থ্য ভালে ৰাখক। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হয় তাৰে কামনা কৰিছোঁ। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মিথুন ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয় ছ আৰু ঘৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ
জাতক জাতিকাসকল আজি 16 নৱেম্বৰ শনিবাৰ আজিৰ দিনটোনো আপোনাৰ কেনেদৰে যাব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। আজি আপোনাৰ কৰ্মক্ষেত্ৰত আজি আপুনি যি কাম কৰে সেই কামত আজি আপোনাৰ সফলতা আহিব। ছাত্ৰ ছাত্ৰীসকলে আজি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব আৰু বৈবাহিক জীৱনত আজি আপোনাৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি থাকিব, বুজাবুজি থাকিব, মৰম ভাল পোৱা বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ, প্ৰেমত আজি সফলতা লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। সদস্যসকলৰ মাজত আজি মিলা প্ৰীতি, মৰম ভাল পোৱা, বুজাবুজি আজি থাকিব। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল, স্বাস্থ্য আজি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজি স্বাস্থ্য পাতি ভালে থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপুনি অকণমান সাৱধান হওক, খৰচৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে। আপুনি আয়তকৈ বয় বেছি হোৱাৰ সম্ভাৱনা দেখা যায়। গতিকে আপোনাৰ শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে গেৰুৱা। আপুনি গেৰুৱা ৰঙৰ যদি ড্ৰেছ পৰিধান কৰে তেতিয়াহ'লে আপুনি ভাল ফলাফল লাভ কৰিব। প্ৰতিকাৰ হিচাপে কোনো গৰ্ভৱতী মহিলাৰ ক্ষতি নকৰিব। জীৱন সৃষ্টিৰ সম্ভাৱনাক সন্মান কৰক, সেইটোৱে আপোনাৰ বাবে আৰ্থিক সমৃদ্ধি মাতি আনিব। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হয় তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কৰ্কট ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো হ আৰু মূৰ্ধন্যৰ দৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজি 16 নৱেম্বৰ শনিবাৰ আজিৰ দিনটোনো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা নিশ্চিত, ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ কৰ্মস্থলত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজি ভাল ফল দেখুৱাব পাৰিব। বৈবাহিক জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা, বুজাবুজি আজি থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি শুভ, প্ৰেমত আজি আপুনি সফলতা লাভ কৰিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা, বুজাবুজি আজি থাকিব। আজি আপুনি ঘৰৰ পৰা সন্মান লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যিখিনি টকা দৰকাৰ হয় সেই টকাখিনি আজি আপুনি চেষ্টা কৰিলে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হ'ব পাৰে। জুৱা ফাটকা লটাৰীত ধন লাভ হ'ব পাৰে। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন লওক আৰু খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে হালধীয়া। আপুনি হালধীয়া ৰঙৰ ড্ৰেছ পৰিধান কৰক, ভাল ফল লাভ কৰিব। আৰু প্ৰতিকাৰ হিচাপে ক্ৰমাগত ভাল স্বাস্থ্য লাভ কৰাৰ বাবে ক'লা চলা, সৰিয়হৰ তেল আৰু ক'লা কাপোৰ দান কৰক। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায় তাৰে কামনা কৰিছোঁ। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ সিংহ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো ম আৰু মূৰ্ধন্যৰ দৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজি 16 নৱেম্বৰ শনিবাৰ আজিৰ দিনটোনো আপোনাৰ কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো মনোযোগেৰে শুনক। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰত। আজি আপোনাৰ কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক। আপোনাৰ লিখা পঢ়াৰ প্ৰতি ধাউতি কমি গৈছে, গতিকে গুৰুত্ব দিয়াটো উচিত হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি মিলা প্ৰীতিৰ অভাৱ দেখা যায়। স্বামী স্ত্ৰীৰ ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমত আজি আপোনাৰ ব্যৰ্থতা, গতিকে প্ৰেমত আগ নবঢ়াই ভাল হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আজি সদস্যসকলৰ মাজত মিলা প্ৰীতি থাকিব, কিন্তু মাজে মধ্যে হয়তো পৰিয়ালৰ সদস্যসকলৰ পৰা কিছু মানসিক অশান্তি আহিব পাৰে। এই ক্ষেত্ৰত আপুনি মনে মনে থকাটোৱে উত্তম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি দেখা যায়, আয়তকৈ বয় বেছি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব, তথাপিতো আপুনি স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে বগা। আপুনি বগা ৰঙৰ ড্ৰেছ পৰিধান কৰিলে ভাল ফল লাভ কৰিব। আৰু প্ৰতিকাৰ হিচাপে হনুমানজীৰ নিয়মিত পূজা কৰিলে আৰ্থিক অৱস্থা ভাল থাকিব। আপুনি নিয়মিতভাৱে হনুমানজীৰ পূজা কৰক আৰু আপোনাৰ আৰ্থিক অৱস্থা সবল কৰক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কন্যা ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো প আৰু মূৰ্ধন্যৰ দৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকল আজি 16 নৱেম্বৰ শনিবাৰ আজিৰ দিনটোনো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। আজি আপোনাৰ স্বাস্থ্য পাতি ভালে থাকিব, অইন দিনতকৈ আজি সুস্থ সবল হৈ থাকিব পাৰিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব।
আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা নিশ্চিত। গতিকে আপুনি মনোযোগেৰে নিজ কৰ্ম কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে আজি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। আৰু টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আয়তকৈ ব্যয় বেছি হ'ব পাৰে। গতিকে আপুনি টকা পইচা খৰচৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। পৰিয়ালৰ ক্ষেত্ৰত আজি অকণমান কিছু অসুবিধা দেখা দিব পাৰে। সদস্যসকলৰ মাজত মিলা প্ৰীতিৰ অভাৱ দেখা যায়, ভুল বুজাবুজি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি মনে মনে থাকক। প্ৰেমত আজি ব্যৰ্থতা, গতিকে প্ৰেমত আগ নবঢ়াই ভাল হ'ব। আজি স্বামী স্ত্ৰীৰ মাজত বৈবাহিক জীৱনত আজি আপোনাৰ কিছু ভুল বুজাবুজি হ'ব পাৰে। গতিকে আপুনি মনে মনে থাকিলে ভাল ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে ৰঙা। আপুনি ৰঙা ৰঙৰ ড্ৰেছ পৰিধান কৰিলে ভাল ফল লাভ কৰিব। আৰু প্ৰতিকাৰ হিচাপে পাৰিবাৰিক শান্তি তথা অনুভূতিৰ বাবে কম বয়সীয়া ছোৱালীক টেঙাজাতীয় খাদ্য যেনে লেবু, তেতেলী, ফুচকা বিতৰণ কৰক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ তুলা ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো পেটকাটাৰ আৰু দন্ত্যাক্ষৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল আজি 16 নৱেম্বৰ শনিবাৰ। আজিৰ দিনটোনো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আপুনি যদি খালি নাম ৰাশি চাই আছে, আপোনাৰ যদি জন্মৰ তাৰিখ বা বাৰ চন মনত নাই, তেতিয়াহ'লে আপুনি আজি কৰ্মস্থানলৈ যাব। কৰ্মস্থানলৈ যোৱাৰ সময়ত আপুনি এডোখৰ আদা খাই যাব আৰু এডোখৰ আদা জেপত ভৰাই লৈ যাব। আপুনি কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। আহক তেন্তে এতিয়া ৰাশিফল শুনক। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল। স্বাস্থ্য আজি ভালে থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে, জমাৰ পৰিমাণটো নহ'ব পাৰে। আজি পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা, বুজাবুজি আজি থাকিব। গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। প্ৰেমত আজি সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। বৈবাহিক ক্ষেত্ৰত আজি আপোনাৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম বাঢ়িব আজি। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে হালধীয়া। প্ৰতিকাৰ হিচাপে আপুনি চেনি, আটা, ঘি মিহলি কৰি নাৰিকলৰ মাজত ৰাখি সেইটো কোনো আহঁত গছৰ গুৰিত থৈ দিলে আপোনাৰ বেংক বেলেঞ্চ বৃদ্ধি পাব। গতিকে আপুনি প্ৰতিকাৰটো পালন কৰক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো দন্ত্যান্ন আৰু 29 আৰম্ভ হৈছে তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল আজি হ'ল 16 নৱেম্বৰ শনিবাৰ। আজিৰ দিনটোনো আপোনাৰ কেনেদৰে যাব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰত। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা লাভ কৰিব। কৰ্মস্থানত আজি আপোনাৰ নাম যশ খ্যাতি লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। প্ৰেমত আজি আপোনাৰ শুভ। প্ৰেমত আজি সফলতা লাভ কৰিব। বৈবাহিক ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা আজি বাঢ়িব। আৰু পৰিয়ালৰ ক্ষেত্ৰত আজি সদস্যসকলৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা থাকিব, বুজাবুজি থাকিব। আজি আপোনাৰ গৃহত সন্মান পাব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ অকণমান যত্ন লওক। স্বাস্থ্য পাতি সিমান ভাল নহয়। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি, আয়তকৈ ব্যয় বেছি হ'ব। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে বাদামী বা ছাই ৰং। আপুনি যদি ছাই ৰঙৰ ড্ৰেছ পৰিধান কৰে তেতিয়াহ'লে আপুনি ভাল ফল লাভ কৰিব। প্ৰতিকাৰ হিচাপে আৰ্থিক সফলতা লাভৰ বাবে বাদামী বা ৰঙচুৱা কুকুৰ পালন কৰক আৰু তেওঁক সেৱা শুশ্ৰূষা কৰক। আপোনাৰ আৰ্থিক সফলতা ধনুৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো ওম নমঃ শিৱায় আৰু দন্ত্যাক্ষৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল আজি 16 নৱেম্বৰ শনিবাৰ। আজিৰ দিনটোনো আপোনাৰ কেনেদৰে যাব, কেনে হ'ব আজিৰ দিনটো সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ বৈবাহিক ক্ষেত্ৰত। আজি আপোনাৰ বৈবাহিক ক্ষেত্ৰত হ'ব। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা আজি বাঢ়িব। প্ৰেমত আজি আপোনাৰ শুভ। প্ৰেমত আজি সফলতা লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি চেষ্টা কৰিলে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আপুনি অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন লওক। আজি আপোনাৰ স্বাস্থ্য পাতি সিমান ভাল নহয়। আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখক। পৰিয়ালৰ ক্ষেত্ৰত আজি সদস্যসকলৰ মাজত মিলা প্ৰীতিৰ অভাৱ দেখা যায়। হয়তো মাজে মধ্যে গৃহত কণ্ডলৰ সৃষ্টি হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি মনে মনে থকাটোৱে ভাল হ'ব।
কৰ্মক্ষেত্ৰত আজি কিছু জামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। তাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক। আপোনাৰ ধাউতি কমি গৈছে লিখা পঢ়াৰ প্ৰতি। আপোনাৰ শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে কমলা। কমলা ৰঙৰ যদি ড্ৰেছ পাতি পৰিধান কৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব। প্ৰতিকাৰ হিচাপে আপুনি ভাল স্বাস্থ্যকৰ জীৱনৰ বাবে মা, আইতা বা অন্য বয়স্ক মহিলাৰ পৰা আশীৰ্বাদ লওক। আপোনাৰ স্বাস্থ্য পাতি ভালে থাকিব। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায় তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মকৰ ৰাশি। যিসকলৰ নামৰ প্ৰথম অক্ষৰটো খ আৰু বৰ্গাজৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল আজি 16 নৱেম্বৰ শনিবাৰ। আজিৰ দিনটো আপোনাৰ কেনে হ'ব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য ভালে থাকিব। আজি সুস্থ সবল হৈ থাকিবলৈ পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। প্ৰেমত আজি আপুনি সফলতা লাভ কৰিব। আজি আপোনাৰ যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা নিশ্চিত। গতিকে আপুনি আজি কৰ্মস্থানত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজি ভাল ফলাফল দেখুৱাব পাৰিব। বৈবাহিক ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা বাঢ়িব। মানে দুয়োজনৰ মাজত মিলা প্ৰীতি থাকিব। আৰু পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ মাজত মিলা প্ৰীতিৰ অভাৱ দেখা যায়। আৰু গৃহত হয়তো মানে স্বামীৰ বাহিৰে অন্য সদস্যৰ লগত কিছু কণ্ডলৰ সৃষ্টি হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি মনে মনে থকাটোৱে উত্তম হ'ব। আপোনাৰ আজি খৰচৰ পৰিমাণ বৃদ্ধি মানে আয়তকৈ ব্যয় বেছি হ'ব পাৰে। গতিকে খৰচৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিলে ভাল ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে কমলা। আপুনি কমলা ৰঙৰ ড্ৰেছ পাতি ব্যৱহাৰ কৰিলে ভাল ফল লাভ কৰিব। আৰু প্ৰতিকাৰ হিচাপে কলা তথা বগা মিশ্ৰিত জোতা চেণ্ডেল যদি পৰিধান কৰে আপোনাৰ আৰ্থিক পৰিস্থিতি উন্নতি হ'ব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কুম্ভ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো গ, কালিব্বহ, দন্ত্যাহৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজি 16 নৱেম্বৰ শনিবাৰ। আজিৰ দিনটো আপোনাৰ কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য পাতি ভালে থাকিব। আজি সুস্থ সবল হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যিখিনি টকাৰ দৰকাৰ হয় সেই টকাখিনি আপুনি যদি চেষ্টা কৰে যোগাৰ কৰিবলৈ আপুনি সক্ষম হ'ব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হ'ব পাৰে। মানে জুৱা ফাটকা লটাৰীত আজি ধন লাভ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা বাঢ়িব। বুজাবুজি আজি থাকিব সদস্যসকলৰ মাজত। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমত আজি আপোনাৰ শুভ। আজি আপুনি প্ৰেমত সফলতা লাভ কৰিব। বৈবাহিক ক্ষেত্ৰত আজি আপোনাৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা বাঢ়িব। বুজাবুজি থাকিব। অকণমান আজি আপোনাৰ কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। তাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি হ'ব পাৰে। গতিকে আপুনি কৰ্মক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। ছাত্ৰ ছাত্ৰীসকলে আজি লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান ধাউতি কমি যোৱা দেখা যায়। গতিকে আপুনি লিখা পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে কলা বা নীলা। কলা বা নীলা ৰঙৰ ড্ৰেছ পৰিধান কৰিলে আজি ভাল ফল লাভ কৰিব। প্ৰতিকাৰ হিচাপে কোনো দৰিদ্ৰ তথা অভাৱী ব্যক্তিক সাহায্য কৰক। ইহঁতক খাদ্য দান কৰক। ইয়াৰ ফলত আপোনাৰ জীৱনত ভাল প্ৰতিফলন দেখিবলৈ পাব। গতিকে আপুনি প্ৰতিকাৰ পালন কৰক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ অন্তিম ৰাশি মীন ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো দন্ত্যাৰ্থ প্ৰথম ছ আৰু দন্ত্যাৰ্থৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল আজি 16 নৱেম্বৰ শনিবাৰ। আজিৰ দিনটোনো আপোনাৰ কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। আজি আপুনি কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি সফলতা নিশ্চিত। আজি আপুনি কৰ্মস্থানত ভাল ফলাফল লাভ কৰিব। আজি কৰ্মস্থানত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজি লিখা পঢ়াৰ ক্ষেত্ৰত ভাল ফলাফল দেখুৱাব। আপোনাৰ প্ৰেমত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। বৈবাহিক ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি থাকিব। কিন্তু মাজে মধ্যে হয়তো দুয়োজনৰ মাজত কিছু মতৰ অমিল হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি মনে মনে থাকিলে ভাল ফল লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ মাজত আজি মিলা প্ৰীতিৰ কিছু অভাৱ দেখা যায়।
আপোনাক ভুল বুজিব পাৰে পৰিয়ালৰ সদস্যসকলে। তাৰ ফলত এই ক্ষেত্ৰত আপুনি মনে মনে থাকিলে ভাল ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মধ্যমীয়া ফল, তথাপিতো আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক। আৰু টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি দেখা যায়। আজি আপোনাৰ আয়তকৈ ব্যয় বেছি হ'ব পাৰে, লগতে সঞ্চয়ৰ পৰিমাণটো কম হ'ব বা নহ'বও পাৰে। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে বগা। আৰু প্ৰতিকাৰ হিচাপে আপুনি মদ্যপান তথা ধূম্ৰপানৰ পৰা দূৰত থাকক। সেইটো আপোনাৰ আৰ্থিক পৰিস্থিতিৰ বাবে লাভদায়ক হ'ব। আপোনালোকে ৰাশিফল শুনিলে ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু লগ বন্ধুক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক।